বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। মই বহুত ক্ষেত্ৰত বিশ্লেষণ কৰাৰ চেষ্টা কৰোঁ, কিন্তু কিছুমান মানুহে হয়তো বুজি পায়, কিছুমান মানুহে বুজি নাপায়। আজি অসমৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকেই বিজেপি দলৰ বহুতো নেতাই কেৱল অস্তিত্বৰ সংকট এইবিলাক কথা কৈ ফিতাহি মাৰি তেখেতসকলে মূলসুঁতিৰ অসমীয়াক আৱেগিক বনাই তেখেতসকলে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ বিচাৰিছে। আজি মই এটা কথা মনত পেলাই দিব বিচাৰিছোঁ, গোটেই অসমবাসী ৰাইজ, আপোনালোকে আজি চিন্তা কৰক, যিটো আমাৰ এজিপি দল, এইটো অসমৰ ভিতৰত সকলোতকৈ এটা মূলসুঁতিৰ অসমীয়াৰ আঞ্চলিক দল আছিল। গতিকে আপোনালোকে এই কথাখিনি অকণমান বিশ্লেষণ কৰক। মই হয়তো বুজাব পাৰিম নে নাই নাজানো, কিন্তু অসমৰ মূলসুঁতিৰ এটা আঞ্চলিক দলটোক কেনেকৈ এই বিজেপি দলে গ্ৰাস কৰিলে, কেনেকৈ এই আঞ্চলিকতাবাদৰ যিসকল শক্তি থকা ব্যক্তি, যিসকল ধৰক আমাৰ সৰ্বানন্দ সোণোৱাল হওক, আমাৰ অতুল বৰাই হওক বা কেশৱ মহন্তই হওক, আপোনাৰ এই বিভিন্ন ধৰণৰ যিসকল শক্তিশালী আঞ্চলিকতাবাদৰ নেতা আছিল, তেখেতসকলক এনেকুৱা এটা পৰিস্থিতিত সোমাই দিছে, তেখেতসকল এতিয়া ভৰি চেলেকা নেতাত পৰিণত হৈছে। এয়া মই তেখেতসকলৰ দোষ দিব নিবিচাৰোঁ। এইবিলাক আপোনালোকে ভালদৰে লক্ষ্য কৰিলে দেখা পাব যে অৰিজিনেলি বিজেপি দলে এনেকুৱা কিছুমান অস্ত্ৰ সিহঁতৰ ওপৰত এৰি দিয়ে, যি অস্ত্ৰৰ জৰিয়তে এই আঞ্চলিকতাবাদৰ যিসকল প্ৰভাৱশালী নেতা, এই নেতাসকল ভেজা মেকুৰীৰ নিচিনা হৈ যায়। এয়া আপোনালোকে যোনে যিয়ে নকওক, এয়া খিলঞ্জীয়া, এয়া বাংলাদেশী, এয়া অস্তিত্ব ৰক্ষাৰ লৰাই যিমানেই নকওক কিয়, এইবিলাকৰ একো অস্তিত্ব নাই। ইয়াতে আছে কেৱল নিজৰ স্বাৰ্থ, নিজৰ অস্তিত্ব, ব্যক্তিগত সম্পত্তি বৃদ্ধি কৰাৰ এটা প্ৰতিযোগিতা। আপোনালোকে লক্ষ্য কৰক, আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অৱস্থা কি? তেখেতৰ ক্ষমতা নাই যে হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাৰ বিৰুদ্ধে তেখেতে মাত মাতিব। আপুনি অতুল বৰাৰ কথাই চিন্তা কৰক, তেখেতৰ ক্ষমতা নাই। কেশৱ মহন্তৰ কথা চিন্তা কৰক, তেখেতৰ ক্ষমতা নাই। ফণীভূষণ চৌধুৰীৰ কথা চিন্তা কৰক, তেখেতসকলে যিমানেই সৎ মানুহ নহওক, তেখেতসকলক এনেকুৱা মাৰ পেছত ৰাখিছে, তেখেতসকলৰ ক্ষমতা নাই যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা কথা ক'বলৈ সাহস পাব। গতিকে এইসকল ব্যক্তিক যদি আকৌ পুনৰ জীৱিত কৰিব বিচাৰে, তেতিয়াহ'লে মই বিচাৰোঁ অসমৰ পৰা বিজেপি দলক সম্পূৰ্ণৰূপে বিদায় দিব লাগিব। আৰু সেইটো যেতিয়ালৈকে নকৰে, তেতিয়ালৈকে আপোনালোকে এটা কথা সকলো সময়তে মনত ৰাখক, অসমত এজিপি বিজেপি বুলি কোনো কথা নাই, কেৱল হিমন্ত বিশ্ব শৰ্মাৰ মনত যিটো আহিব সেইটোৱেই হ'ব। গতিকে মই অসমবাসী ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ, যদি আপোনালোকে বিচাৰে যে সকলোৰে অস্তিত্ব, সকলোৰে বিবেক বিবেচনা ভালদৰে প্ৰয়োগ কৰি অসমখন আগবাঢ়াবলৈ দিয়াৰ যদি আপোনালোকৰ ইচ্ছা আছে, তেতিয়াহ'লে এই বিজেপি দলক অন্ততঃ 2026 চনত অসমৰ পৰা বিদায় দিবই লাগিব। সাংবাদিকসকল কওক, বুদ্ধিজীৱী কওক, সকলোৰে যি অস্তিত্বৰ আজি নাটনি আৰম্ভ হৈছে, অস্তিত্বৰ যি সংকটপূৰ্ণ পৰিৱেশ সৃষ্টি হৈছে, এয়া সম্পূৰ্ণৰূপে বিজেপি দলে কৰিছে। তেখেতসকলে অস্তিত্বৰ লৰাই বুলি কৈ তেখেতসকলে নিজৰ সম্পত্তি 12,000 বিঘা বনাই লয়। তেখেতসকলে গৰু চোৰ এটা যি কথা, তাৰ লগত জড়িত হৈ পৰে। তেখেতসকলে লুইচ বাৰ্জাৰ কেলেংকাৰীত জড়িত হৈ পৰে। তেখেতসকলে সাৰদা কেলেংকাৰীত জড়িত হৈ পৰে। এইবিলাক কথা যদি আমি অসমীয়া ৰাইজে বিচাৰ বিবেচনা নকৰোঁ, তেতিয়াহ'লে কোনোদিনে অসমত এটা সুন্দৰ সুস্থ পৰিৱেশ কেতিয়াও নাহে। আৰু আপোনালোকে এটা মানুহৰ বিপৰীতে যেতিয়া এটা ঢৌ সৃষ্টি কৰে, সেই ঢৌৰ আপোনালোকে সৎ ব্যৱহাৰ কিয় কৰিব নোৱাৰে? আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে যিটো বিজেপি দলে ঢৌ সৃষ্টি কৰিছিল, আকৌ সেই বিজেপি দলৰ সেই ব্যক্তিসকলেই হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হ'ল।
এইবিলাক কথা আপোনালোকে বিচাৰ বিবেচনা যদি নকৰে, আপোনালোকৰ বিবেক যদি তাতে প্ৰয়োগ নকৰে, তেতিয়াহ'লে এই দুই এজন বুদ্ধিজীৱীয়ে আপোনালোকক কি কৰিব? আজি হিৰণ গোহাঁই ছাৰৰ অৱস্থা কি? তেখেতৰ অস্তিত্ব কি? এইবিলাক মানুহক কিছুমান ফটুৱা কথা কৈ তেখেতসকলৰ অস্তিত্ব ধ্বংস কৰাৰ চেষ্টা কোনে কৰিছে? বিজেপি দলে কৰা নাই জানো? গতিকে কথা বেছি ক'ব নালাগে, অলপ ক'লেই যদি বিবেকবান মানুহ আছে তেখেতসকলে বুজি পায় মই কি ক'ব বিচাৰিছোঁ। আপোনালোকে সকলোৱে মোৰ কথাখিনি শুনিব আৰু বিচাৰ বিবেচনা কৰি অহা 9 তাৰিখত আপোনালোকৰ ভোটটো প্ৰদান কৰিব বুলি আশা ৰাখি মোৰ আজিৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।